আজি ইনকাম সার্টিফিকেট কেনেকৈ বনাব লাগিব সম্পূর্ণ প্রসেস আপোনালোকক জনাই দিম। ইনকাম সার্টিফিকেটের বাবে কি কি ডকুমেন্টসৰ প্রয়োজন হ'ব, কেনেকৈ বনাব সম্পূর্ণ প্রসেস A to Z লাইভ প্রুফ দেখুৱাই দিম আপোনালোকক। যদি আপুনি ইনকাম সার্টিফিকেট বনাব বিচাৰিছে তেন্তে ভিডিওটো সম্পূৰ্ণকৈ চাওক, কিয়নো যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ ক্লাস হায়ার সেকেন্ডারি ফার্স্ট ইয়ার বা BA ডিগ্রি যিয়ে নহওক কিয় যদি এডমিশন ল'ব বিচাৰিছে তেন্তে ইনকাম সার্টিফিকেটৰ কিন্তু বহুতো প্রয়োজন। যদি ইনকাম সার্টিফিকেট নাথাকে তেনে ক্ষেত্ৰত তেওঁলোকে কিন্তু পইচা দি এডমিশন কৰিব লগা হয়। আৰু এই ইনকাম সার্টিফিকেট যেহেতু সকলৰ বাবে দৰকাৰী আৰু যিয়ে এপ্লিকেশন কৰিব BPL বুলি কোৱা হয় যদি ইনকাম সার্টিফিকেট আছে, তেনে ক্ষেত্ৰত কেনেকৈ ইনকাম সার্টিফিকেট বনাই ল'ব পাৰিব নিশ্চয় আজিৰ এইটো ভিডিঅ'ত জনাই দিম। চাওক ইনকাম সার্টিফিকেট বনাবলৈ হ'লে কি কি নথিৰ প্ৰয়োজন হ'ব মই প্ৰথমত আপোনালোকক জনাইছো। 1 নম্বৰত আপোনালোকে যদি ইনকাম সার্টিফিকেট বনাব বিচাৰিছে তেনে ক্ষেত্ৰত যি ভোটাৰ আইডি কাৰ্ড, ভোটাৰ আইডি নাইবা আধাৰ কাৰ্ড যিকোনো এখন আইডেন্টিটি প্রুফ লাগিব। তাৰ পিছত লাগিব আপোনাৰ ৰেশন কাৰ্ড, ৰেশন কাৰ্ড কিন্তু লাগিব। ৰেশন কাৰ্ড কিয়নো BPL বুলি ধৰা হয় ৰেশন কাৰ্ড থাকিলে আপুনি BPL সার্টিফিকেট লাভ কৰিব। তাৰ পিছত লাগিব আপোনাৰ যি মাটিৰ জমাবন্দী আছে নাইবা চিটা কপি সেইসমূহ আপোনাৰ লাগিব, নাইবা খাজনা ৰচিদ যিকোনো এখন দিলে আপোনাৰ হৈ যাব। তাৰ পিছত লাগিব এইখন ফৰ্ম, এইখন ফৰ্ম লক্ষ্য কৰিব পাৰিছে এইখন এপ্লিকেশন ফৰ্ম হয় অৰ্থাৎ ইউজাৰ ফৰ্ম হয়। এই ফৰ্মখন লাগিব। এইকেইখন ফৰ্মখনৰ সৈতে আপুনি কি কৰিব লাগিব, আবেদন কৰিব লাগিব। আৰু এইখন এখন ফৰ্ম ইয়াতে চাওক মোৰ সিগনেচাৰ আছে ইয়াতে আৰু সিল ইয়াতে আছে CSC। চাওক যেহেতু মোৰ CSC আইডি আছে আৰু CSCৰ জৰিয়তে বনোৱা হয় আৰু তাৰ বাবে মই এইখন ডিক্লেৰেশ্যন মোৰ ফালৰ পৰা দিয়া হয় যে যিসমূহ ডকুমেন্টস দিছে সেইসমূহ সম্পূৰ্ণৰূপে কাৰেক্ট। আৰু ইয়াতে কি কি ডকুমেন্টস দিব, ইয়াতে 1 2 3 4 5 6 এনেকৈ আছে কি কি ডকুমেন্টস দিয়া হ'ব সেইটো থাকিব। আৰু তাৰ পিছত ইয়াতে এপ্লিকেন্ট যিজনে আবেদন কৰিব তেওঁৰ ইয়াতে সিগনেচাৰ থাকিব। তাৰ পিছত ইয়াতে মোৰ সিগনেচাৰ থাকিব। তাৰ পিছত ইয়াতে CSC আইডি যিটো নাম সেইটো থাকিব। আৰু এপ্লিকেশন কৰাৰ সময়ত কোনটো আইডি সেই আইডি কিন্তু ইয়াতে শো হ'ব, যিটো ইয়াতে সিল থাকিব আৰু সেই সিল অনুযায়ী কিন্তু আবেদন যিটো কৰিব সেই CSC আইডিটো থাকিব। এতিয়া চাওক আপোনালোকে CSC আইডি নোহোৱাকৈ আবেদন কৰিব পাৰিব। যিটো সেৱা হেতু পৰ্টেল আছে সেই সেৱা হেতু পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু সেইটো আহতে 2-3 মান বেছি দেৰি হ'ব পাৰে। যদি আপোনালোকে CSC আইডিৰ জৰিয়তে কৰে তেনে ক্ষেত্ৰত অতি সোনকালে হৈ যাব। আৰু যদি ইনকাম সার্টিফিকেট আপোনালোকে বনাব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰক, CSCৰ ওচৰতো যাওক। CSC আপোনালোকে যি কেন্দ্র আছে সেইসমূহত আপোনালোকে যাওক। অতি সোনকালে আপোনালোকক যি ইনকাম সার্টিফিকেট কিন্তু বনাই দিব, আবেদন কৰি দিব। ব্লকত কিন্তু ইনকাম সার্টিফিকেট বনাবলৈ হলে কি লাগে, যি কোড এফিডেভিট কিন্তু লাগে। আপোনালোকে কোড এফিডেভিটটো কিন্তু বনাই ল'ব লাগিব। সো সকলোতে নালাগে, যিসমূহত কোড এফিডেভিট লাগে হয়তো আপোনালোকে কোড এফিডেভিট বনাই ল'ব যে আপোনাৰ ইমান টকা আপোনাৰ 2 লাখৰ তলত আপোনাৰ ইনকাম, সেইখন কিন্তু আপুনি ইনকাম সার্টিফিকেট হিচাপত আপুনি এখন কোড এফিডেভিট বনাই লৈ আহিব। সো এইকেইখন নথি লৈ আপুনি যিকোনো এখন CSCৰ ওচৰত যাওক, আপোনাক কিন্তু সেই ইনকাম সার্টিফিকেট আবেদন কৰি দিব পাৰিব। মই আপোনালোকক আবেদন কৰি দিম, যিকোনো আপুনি ঠাইত আছে মই ইয়াৰ পৰা অনলাইনৰ যোগেদি আবেদন কৰি দিম নিশ্চয়। যদি আপোনালোকে লাগে তেনে ক্ষেত্ৰত মোক এই যিটো হোৱাটছআপ নাম্বাৰ দিয়া আছে এই হোৱাটছআপ নম্বৰত আপোনালোকে কন্টাক্ট কৰিব, নাইবা আপোনালোকে ডিসক্ৰিপশন বক্সত চাব হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে তাতে জয়েন হওক। আৰু যিকোনো ধৰণৰ প্ৰবলেম থাকিলে নিশ্চয় আপোনালোকক সহায় কৰিম। সাজিলি মানে ধন্যবাদ।